কৃষ্ণ জয় গুৰু শংকৰ। আজিৰ পৰা গহপুৰৰ ধেনুধৰাত থকা শ্ৰী শ্ৰী বিষ্ণু থানত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমি RKJ লাইভৰ জৰিয়তে সামগ্ৰিক পৰিৱেশ দেখুৱাম। নমস্কাৰ, মই প্ৰণৱজ্যোতি শইকীয়া। আমি বৰ্তমান বিষ্ণু থানত উপস্থিত আছোঁ আৰু কেনেধৰণে আয়োজন কৰিছে বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ বাপ বান্ধৱ আই মাতৃসকলৰ সমাগম হ'ব, নাম প্ৰসংগ হ'ব, ভাগৱত পাঠৰ ব্যাখ্যা হ'ব, লগতে দিহানাম হ'ব। আমি দেখুৱাবলৈ চেষ্টা কৰিম। আমি ইয়াৰ ভিতৰলৈ সোমাই আহিছোঁ। এয়া বিষ্ণু থানৰ খুব সুন্দৰভাৱে ইতিমধ্যে সজাইছে, আমি দেখুৱাইছোঁ। এয়া গহপুৰৰ ধেনুধৰাত থকা শ্ৰী শ্ৰী বিষ্ণু থানৰ পৰিৱেশ আৰু খুব ধুনীয়াকৈ আটক-ধুনীয়াকৈ এইসমূহ আচলতে ভগৱান শ্ৰীকৃষ্ণৰ, ভগৱান বিষ্ণুৰ এয়া অনন্ত সজ্জাৰ দৃশ্য আমি দেখুৱাইছোঁ। এয়া সুদৰ্শন চক্ৰলৈ ভগৱান বিষ্ণুৰ হাতত সুদৰ্শন চক্ৰ। আৰু আমি কিছু আগলৈ যাম। আমি RKJ লাইভৰ দৰ্শকসকলক আমি সুন্দৰভাৱে তেওঁলোকে যি সজাইছে আমি দেখুৱাবলৈ চেষ্টা কৰোঁ। আমি যদি কিছু সন্মুখৰ ভাগৰ পৰা আমি দেখুৱাব পাৰোঁ। আৰু ইতিমধ্যে আজি পুৱাৰ ভাগৰ পৰা পানী তোলা আৰম্ভ কৰি তেওঁলোকে কাৰ্যসূচী আৰম্ভ কৰিছে। আৰু এনেধৰণৰ আমি সন্মুখ ভাগৰ পৰা আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। ইতিমধ্যে এয়া হৈছে গহপুৰৰ ধেনুধৰাত থকা শ্ৰী শ্ৰী এয়া বিষ্ণু থানৰ পৰিৱেশ। আৰু ইতিমধ্যে দুয়ো কাষে আচলতে পুষ্পসজ্জাৰে কলপুলিৰে তেওঁলোকে সজাইছে, এভাগি শৰাই আছে। আৰু এই স্থানৰ পৰাই আচলতে আমি ভিতৰলৈ সোমাই যাম, আমি আপোনালোকক পৰিৱেশ দেখুৱাম। এনেধৰণে আচলতে এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিম। বিভিন্ন ধৰণৰ আলোকচিত্ৰ ইয়াত প্ৰদৰ্শন কৰা হৈছে। বিভিন্ন প্ৰান্তৰ পৰা বাপ বান্ধৱ আই মাতৃসকল ইয়ালৈ আহিব আৰু তেওঁলোকে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান উপভোগ কৰিব, লগতে দিহানাম উপভোগ কৰিব। শেষৰ দিনা এভাগি ভাওনাও অনুষ্ঠিত কৰিছে। আমি ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম। এয়া প্ৰতিদিনাখনে যিহেতু বিষ্ণু থানলৈ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহি থাকে, আমি ইয়াৰ পৰা যিসকল কণ কণ শিশু আহিছে আমি ভিতৰলৈ সোমাই যাম। আই মাতৃসকল আহিছে, বাপ বান্ধৱসকল আহিছে আৰু কিছু সময়ৰ পিছতেই ভাগৱত পাঠ ব্যাখ্যা আৰম্ভ হ'ব। এয়া আচলতে থানত এয়া ৰাইজে সেৱা লৈছে। আমি কিছু পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ। এয়া ধৰ্মধ্বজা উত্তোলনৰ কিছু পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ RKJ লাইভৰ দৰ্শকসকলক। আৰু এই সকলোৰে মৰমৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে তেওঁলোকৰ কাৰ্যসূচীত। সপ্তমী অষ্টমী কর কমলা যুগলা
একাদশী ওলাটোৱা দশে ভৈল হীন ভাগৱত মুটি বিষবর্ণ শ্যামকলে হরিরাম দুয়ো কথা নিবন্ধিলো একত্ৰ মিহলি মধু সমে দুগ্ধ যেন আতিশা আজিৰ পৰা গহপুৰৰ ধেনুধৰত থকা শ্ৰী শ্ৰী বিষ্ণু থানত 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। লগতে বিভিন্ন প্ৰান্তৰ পৰা নিমন্ত্ৰিত দিহানামৰ দলসমূহে দিহানাম পৰিৱেশন কৰিব। আজি প্ৰথম দিনটোত ইতিমধ্যে পানী তোলাৰ পৰা আৰম্ভ কৰি ধৰ্মধ্বজা উত্তোলন ইতিমধ্যে হৈ গৈছে। আমি পৰিৱেশটো দেখুৱাইছো আৰু এনেধৰণে বিষ্ণু থানৰ প্ৰাংগণত এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বাপ বান্ধৱ আই মাতৃসকল আহিছে, এনেধৰণে একগোট হৈছে আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। আমাৰ সৈতে জ্যেষ্ঠ ব্যক্তিসকল আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ প্ৰয়াস কৰিম। পোনপ্ৰথমে শ্ৰী শ্ৰী বিষ্ণু থানৰ সত্ৰাধিকাৰ জিন্তু গগৈ ডাঙৰীয়া আছে। মই পোনপ্ৰথমে আপোনালৈ শুভেচ্ছা জনাইছোঁ। আজি প্ৰথম দিনৰ পৰা ৰাতিপুৱাৰ পৰা কেনেধৰণে আপোনালোকে আৰম্ভ কৰিছে, এই 4 দিন আপোনালোকৰ ৰাইজে কি কি উপভোগ কৰিব পাৰিব আপোনালোকৰ এই অনুষ্ঠানত? কৃষ্ণ, প্ৰথমতে আপোনালোকৰ আৰ্কেড চেনেল আমি ভক্তিপুৰা সেৱা নিবেদিছোঁ। তাত যিহেতু আমাৰ আজি চ'ত মাহৰ 11 তাৰিখ আৰু ইংৰাজী 26 মাৰ্চৰ পৰা 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আজি ভাগৱত পাঠৰ ব্যাখ্যানুষ্ঠান হ'ব। আজি প্ৰথম পুৱাবেলা বুঢ়ীঘাটৰ পৰা জলাৰোহণ কৰা হৈছে আৰু তাৰ পাছত জলাৰোহণৰ পাছতে আমাৰ ধৰ্মযোগ উত্তোলন কৰা হৈছে আৰু তাৰ পাছতে আমাৰ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি বন্দোলন কৰা হৈছে আৰু ইয়াৰ পাছত নাম প্ৰসংগ হ'ব। আৰু এই 4 দিনীয়া ভাগৱত বিভিন্ন ঠাইৰ পৰা নিমন্ত্ৰণ কৰা পাঠকক নিমন্ত্ৰণ দিছোঁ আৰু তেখেতসমূহ ভাগৱতৰ ব্যাখ্যা আগবঢ়াব আৰু লগতে দিহানাম আগবঢ়াই থাকিব। আৰু শেষৰ দিনাখন আমি এভাগে ভাওনা আগবঢ়াইছোঁ। তাকে সকলো গৰ্ভবাসী ৰাইজৰ কুমংগল কামনা হওক, অসমবাসী ৰাইজৰ মংগলময় হওক, তাৰ কামনা আমি 4 দিনীয়া কাৰ্যসূচীৰে ভাগৱত ব্যাখ্যা আৰু দিহানামৰ কাৰ্যজন আগবঢ়াইছোঁ। কৃষ্ণ। নিশ্চিতভাৱে আমাৰ সৈতে কেইবাজনো বাপ বান্ধৱ আই মাতৃসকল আছে। মই ধৰ্মধ্বজা উত্তোলন কৰিছে জিতেন বৰা ডাঙৰীয়া। মই আপোনাৰ ওচৰলৈ আহিছোঁ জিতেন বৰা ডাঙৰীয়া। যিহেতু বিষ্ণু থানত প্ৰতি বছৰে এনেধৰণে আয়োজন কৰি আহিছে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ, এইবাৰো ব্যতিক্ৰম নহয় আৰু বিভিন্ন প্ৰান্তৰ পৰা ৰাইজৰ সমাগম হয়, বাপ বান্ধৱ আই মাতৃসকল আহে। এইবাৰ কি ক'ব বিচাৰিব ৰাইজৰ কাৰণে, কেনেকুৱা ধৰণৰ প্ৰস্তুতি? ইতিমধ্যে মই ধৰ্মধ্বজা উত্তোলন কৰোঁতে কৈছোঁৱেই, তথাপি 2001 চনৰ পৰা আজি 26 বৰ্ষত ভৰি দিছে। মোৰ অতি মৰম আৰু শ্ৰদ্ধাৰ মোৰ ছাত্ৰ এই বিষ্ণু থানৰ মহাপ্ৰভু জিন্তু গগৈ মহা প্ৰচেষ্টাত আজি 26 বছৰত ভৰি দিলে। সেই 26টা বছৰ আমি দেখি আহিছোঁ ইয়াত সুন্দৰ এটা সমাগম হয়। ভকত বৈষ্ণৱ বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে, ইয়াতে ভক্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়। মই ইতিমধ্যে কৈছোঁৱে যে এই গাঁওখনত বিশেষকৈ আমাৰ অকল ঘৰখনেই নহয়, জিন্তু গগৈ গোটেই গাঁওখনত এটা বৃদ্ধৰ পৰা একেবাৰে শিশুলৈকে আজিৰ দিনটোত মই দেখিছোঁ যে জাতীয় সাজপাৰ পৰিধান প্ৰত্যেকে কৰিছে। যুৱ উচ্ছৃংখলতাৰ যিটো কথা আমাৰ সমাজত ওলাই থাকে, এই গাঁওখনত বিশেষকৈ আমাৰ বিষ্ণু থানৰ আমাৰ মহাপ্ৰভু জিন্তু গগৈ ডাঙৰীয়া প্ৰচেষ্টাত সেইখিনি দূৰ হৈছে বুলি মই ভাবোঁ। আৰু ইয়াৰ আমাৰ গহপুৰৰ ভিতৰত এখন শ্ৰেষ্ঠ গাঁৱলৈ এই বিষ্ণু থানৰ পৰা ৰূপান্তৰিত ধেনুধৰ গাঁওখন হৈছে। আৰু মই ইতিমধ্যে কৈছোঁৱেই যে অসমৰ ভিতৰত নহয়, ভাৰতবৰ্ষৰ ভিতৰত তথা পৃথিৱীৰ ভিতৰত বিষ্ণু থান
এক নাম জ্বলা থানলৈ পৰিৱৰ্তন হওক। আমি আশা ৰাখিছোঁ এই থানৰ জৰিয়তে আমি পৰিচয় দিব পাৰোঁ আমি কোন জেগাৰ মানুহ বোলে বিষ্ণু থানৰ আমাৰ গহপুৰৰ। গতিকে মই আশা ৰাখিছোঁ এই বিষ্ণু থানৰ বাকী দিনৰ আজিৰ পৰা আৰু 4 দিনীয়া কাৰ্যসূচী লৈ ভাগৱত ব্যাখ্যা অনুষ্ঠান আৰম্ভ হ'ব আজিৰ পৰা। এই 4 দিনৰ কাৰ্যসূচী নিশ্চয় প্ৰভু ভগৱন্তই কৃপা কৰিব। আমি বতৰো দেখিছোঁ আজি প্ৰতিকূল বতৰ, এইকেইদিন খুব বৰষুণ দি আছে, কিন্তু প্ৰভু ভগৱন্তই আমাক কৃপা কৰিছে। এই 4 দিনো নিশ্চয় এনেধৰণে বতৰে আমাক কৃপা কৰিব। নিশ্চয় সুশৃংখলাৰ মাজেদি এই অনুষ্ঠানভাগ আশা কৰিছোঁ নিশ্চয় সমাপন হ'ব বুলি মই আশা ৰাখিছোঁ। আমাৰ সৈতে এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে, ককা আছে, ককাৰ হয়তো বয়স বহুত হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, এতিয়া আপোনাৰ বয়স কিমান হৈছে বা বিষ্ণু থানৰ এই অনুষ্ঠান ভাগ আপুনি কিমান বছৰ আপুনি উপভোগ কৰি আছে? কৃষ্ণ, মোক সোধা প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈছোঁ। মোৰ এটা 92 বছৰ বয়স হৈছে। এতিয়া এই বিষ্ণু থানৰ আৰম্ভণিৰ পৰা মই ইয়াত আহি আছোঁ আৰু প্ৰত্যেক বৃহস্পতিবাৰে যিটো ভাগৱত পাঠ হয় সেই ভাগৱত পাঠত মই অংশ লওঁ। এতিয়া স্বাস্থ্যজনিত কাৰণত কেতিয়াবা এটা দুটা অনুষ্ঠান মই উপভোগ কৰিব নোৱাৰোঁ, এনেই প্ৰায়েই মই আহি থাকোঁ। আৰু মোৰ মনটো এই বিষ্ণু থানৰ প্ৰতি বৰ বেলেগ ধৰণত আকৰ্ষিত হৈছে। এই বিষ্ণু থান এসময়ত আমাৰ জিতেনে কোৱাৰ দৰে, জিতেন মোৰ ঘোৰশালী, জিতেনে কোৱাৰ দৰে যে আমাৰ এই বিষ্ণু থানে এটা সময়ত গোটেই ভাৰতবৰ্ষত নাম কৰিব। আৰু এই বিষ্ণু থানলৈ আহি যিখিনি ভক্ত আহে, ইয়াত সময়পৰত এনেকুৱা হ'ব যে আমি আজি কিমান ভকত আহিলে সেইসকলক আমি লিষ্ট কৰি পেলাইহে সোমাব পাৰিম, কাৰণ ইয়াৰ কেপাচিটি মতে ইমান মানুহৰ সোঁত বব ইয়াত। গতিকে এটা সময়ত ইয়াত মানুহে মানে আগদিনাই বুক কৰি থ'ব লাগিব। এই বুক কৰি থ'লেহে পিছদিনা ইয়াত পাবহি, এনেধৰণৰ তাতে ভাবোঁ। আৰু এই বিষ্ণু থানৰ উত্তৰোত্তৰ কামনা কৰি মই সকলোকে এই অনুষ্ঠানত ভাগ লৈ নিজৰ নিজৰ যিটো আছে প্ৰতিভা, এই প্ৰতিভা ইয়াত বিকশিত কৰিব পাৰিব। বহুত দূৰ দূৰণিৰ পৰা পাঠকবিলাক আহিব, ব্যাখ্যাকাৰ আহিব, তেওঁলোকৰ যিটো ব্যাখ্যা সেইখিনি সকলোৱে শুনিবৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। নিশ্চিতভাৱে আমাৰ সৈতে কেইবাগৰাকীও বাপ বান্ধৱ আই মাতৃসকল আছে, আই মাতৃসকলো আছে, তেওঁলোকৰ পৰাও আমি মন্তব্য ল'বলৈ পৰাই কম। আৰু এগৰাকী ব্যক্তি আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কেতিয়াৰ পৰা এই অনুষ্ঠান ভাগৰ লগত আপোনালোক জড়িত হৈ আছে? কিমানমান ৰাইজৰ সমাগম হয় বা ভকতসকলক আদৰিবৰ কাৰণে কেনেধৰণৰ প্ৰস্তুতি চলিছে? জয় গুৰু শংকৰ। এই অনুষ্ঠান ভাগৰ জন্মলগ্নৰ পৰা 2001 চনৰ পৰা আমি প্ৰতি বছৰে ইয়াত সহযোগিতা কৰি আহিছোঁ। আৰু এনেকুৱা লাগে যেন এই অনুষ্ঠানটোত যদি কিবা কাৰণত অংশগ্ৰহণ কৰিবলৈ নাপাওঁ, সেই বছৰটোৱে আমাৰ কাৰণে দুৰ্ভাগ্য বুলি আমি ভাবোঁ। সেইকাৰণে আমাৰ সৌভাগ্য ঘটি আহিছে। আজি 26টা বছৰে আমি আমাৰ এই স্বত্বাধিকাৰীৰ লগত এই অনুষ্ঠানত আমি অংশগ্ৰহণ কৰি আছোঁ। আৰু ইয়াৰ দ্বাৰা বাৰ্তা যাওক যাতে অসমৰ অসূয়া অপ্ৰীতিকৰ যাতে অমংগলবিলাক দূৰ হয় আৰু আমাৰ অসমৰ যাতে সৌহাৰ্দ্যপূৰ্ণ এটা সকলোৰে মাজত এটা সৌহাৰ্দ্যপূৰ্ণ ভাৱ গঢ়ি উঠক। আৰু এই অনুষ্ঠানৰ মাজেদি আমি বিশেষ একো ক'বলগীয়া নাই, আমাৰ জ্যেষ্ঠসকলে কৈছে। গতিকে এই অনুষ্ঠানৰ লগতে আমি তেৰা সমষ্টৰ পৰিয়ালবৰ্গ আৰু এই অঞ্চলৰ সমস্ত ৰাইজৰ আমি উন্নতি কামনা কৰি আমি চমুকে একাষাৰি মানে আমাৰ সৈতে আই মাতৃসকলো আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু বিভিন্ন প্ৰান্তৰ পৰা বাপসকল আইসকল আহিব ইয়াত ভাগৱতৰ তেওঁলোকে শ্ৰৱণ কৰিব বা এসাঁজ তেওঁলোকে অন্ন ইয়াত গ্ৰহণ কৰিব। গতিকে তেওঁলোকক শুশ্ৰূষাৰ কাৰণে কেনেধৰণৰ খাদ্য সম্ভাৰেই হওক বা আপ্যায়নৰ কাৰণে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে আপোনালোকৰ ফালৰ পৰা? কৃষ্ণ, 2001 চনৰ পৰা 1 চনতে প্ৰতিষ্ঠা হোৱা এই বিষ্ণু থান ভাগৰ পদাধিকাৰ আমাৰ জিন গগৈ ডাঙৰীয়া, তেখেতে 1 চনৰ পৰাই এই ভাগৱত পাঠ অনুষ্ঠান কৰি আহিছে। তাত বৈকুণ্ঠ ভাগলৈ অনেক ধৰণৰ ভকত আহে। ভকতসকলে এক মনোভাৱ লৈ আহে, সেই মনোভাৱ ইয়াত মূৰ দোৱালেই তেওঁলোকে উপকৃত হয়। আৰু আমিও তেনেধৰণে আজি আহি ইয়াত সেৱা লৈছোঁহি। আমাৰ সৌভাগ্য ঘটিছে। আজি এই প্ৰথম দিন 4 দিনৰ কাৰ্যসূচী। এভাগ তেখেতৰ পৰা আমি গম পাইছোঁ যে এভাগ ভাওনাও ইয়াত আয়োজন কৰিছে। আৰু ভকত বৈষ্ণৱসকলৰ কাৰণে খাদ্য সম্ভাৰ এয়া এতিয়া আমাৰ যমুনাৰ পৰা পানী তুলি আহিছে। সেই পানী তুলি অহা আই বান্ধৱসকলক খিচিৰি আপ্যায়ন কৰিছে।
আৰু প্ৰত্যেক দিনেই জলযোগৰ ব্যৱস্থা কৰিছে আৰু আমাৰ নিৰামিষ আহাৰৰ ব্যৱস্থা কৰিছে। এক সুন্দৰ মানে আয়োজন কৰিছে যাতে ভকত বৈষ্ণৱসকলে যাতে মানে ভোকত যাবলগীয়া নহয়, তেখেতসকলক সুন্দৰভাৱে আপ্যায়ন কৰিছে আৰু গোটেই গাঁৱৰ আই বাপসকলে আহি ইয়াত সহযোগ কৰিছে যে বাপ বৈষ্ণৱসকলে যাতে কিবা অসুবিধা নাপায়। আৰু এই গুৰুজনাৰ এই থান ভাগৰ এক মহৎ মানে গুণ আছে, সেই গুণভাগ আমাৰ গোটেই গহপুৰবাসী নালাগে গোটেই অসমবাসীয়ে জানে। আমি প্ৰত্যেক দিনে আহোঁ, কোনো দিনে ভক্তৰ ইয়াত অভাৱ নাই আৰু প্ৰত্যেক দিনে আমি তেখেতসকলে এজন বাপে কৈছে যে আমি লিষ্ট কৰিহে তেখেতসকলক আপ্যায়ন কৰিব পাৰোঁ আৰু তেখেতসকলে মানে এই ধৰ্মীয় দিশত মূৰ দোৱাবলৈ পায়। গতিকে ই সত্য কথা, আমিও ৰখি থাকোঁ তেখেতৰ লগত যোগাযোগ কৰিহে আমি ইয়ালৈ আহিব লগা হয়, কাৰণ ইমানেই ভক্ত, কাৰণ এই গুণভাগ আছে কাৰণে আজি ভকত বৈষ্ণৱে ইয়াত আহি আছে আৰু আজিও বহুত ভকত বৈষ্ণৱে আহি ইয়াত উপস্থিত হৈছেহি আৰু এই 4টি দিন যিমান প্ৰতিকূল বতৰ নেওচি হ'লেও আহি ইয়াত ভকত বৈষ্ণৱসকলে ইয়াত আপ্যায়ন কৰিবলৈ আহি সহযোগ কৰে। কৃষ্ণ। নিশ্চিতভাৱে আমাৰ সৈতে আৰু এগৰাকী আইমাতৃ আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আমাৰ গহপুৰবাসী ৰাইজৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা যিহেতু ভক্তগণৰ সমাগম হয় আৰু প্ৰতি বৃহস্পতিবাৰে ইয়াত ভাগৱতৰ ইতিমধ্যে এগৰাকী বাপে উল্লেখ কৰিছে বিভিন্ন ঠাইৰ পৰা ৰাইজ আহে, কি ক'ব ৰাইজৰ কাৰণে? ৰাইজৰ কাৰণে কি ক'ম মানে আমাৰ এই থানখনৰ মানে বহুত মহত্ব আছে। গতিকে আমি এই থানখনলৈ প্ৰায় আহিয়ে থাকোঁ, কাৰণ আমি যেতিয়াই মানে সময় পাওঁ তেতিয়াই আহোঁ আৰু তেওঁ মানে বহুত গুণাগুণ আছে। তেওঁ বহুত মানুহ মানে ল'ৰা ছোৱালীৰ পৰা ধৰি ডেকা বুঢ়ালৈকে গুণাগুণ আছে। গতিকে তেওঁক আমি এটাই কথা কওঁ যে তেওঁ এই থানখন আৰু উন্নতি হওক আৰু তেওঁ এতিয়া আজি যিখিনি আজি আপ্যায়ন কৰিছে সেইখিনি আমি দেখি সন্তুষ্ট হৈছোঁ আৰু এই গাঁওখনৰ সকলো মানে মহিলা পুৰুষ বুলি কথা নাই, ল'ৰা ছোৱালীলৈকে আজি যিখিনি আজি মানে আন্তৰিকতাৰে তেওঁলোক আগবাঢ়ি আহিছে দেখি ভাল লাগিছে। গতিকে আৰু উন্নতি হওক, ইয়াকে কৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব ৰাইজৰ কাৰণে? ৰাইজৰ মানে আমাৰ আপোনাৰ বিষ্ণু থানত আমাৰ ধেনুধৰা গাঁৱৰ ৰাইজ সকলো মানে ইমানেই আন্তৰিকতাভাৱে চব আহি মেলি আপোনাৰ সমস্ত কৰি নিজৰ নিজৰ দায়িত্ব অতিথি অহাও আমাৰ মানে সোধ পোছ কৰা, চাহ পানী এনেকৈ খুওৱা মেলোৱা সকলোতে মানে সকলো লাগি ভাগি যিদৰে আছোঁ। আমাৰ বিষ্ণু থানৰ পৰাই আমি বহুতখিনি জ্ঞানো পাইছোঁ, মানে আমাৰ ল'ৰা ছোৱালীখিনিও উন্নত হৈছে আৰু চব ফালৰ পৰা আমাৰ ভালেই লাগিছে মানে। নিশ্চিতভাৱে আমি বৰ্তমান বিষ্ণু থানৰ ভোজনালয় যি অস্থায়ী ভোজনালয় তাত উপস্থিত আছোঁ। ইয়াৰ লগতে ধৰ্মধৰ্যাৰ পৰিৱেশ আমি দেখুৱাম বা ভাগৱত পাঠ কেনেধৰণে ভকতসকল আহিব তাত ভাগৱত পাঠ কৰিব, আমি তাৰো পৰিৱেশ আমি RKJ লাইভৰ দৰ্শকসকলক আমি দেখুৱাবলৈ প্ৰয়াস কৰিম। আমাৰ সৈতে যিহেতু বাপ বান্ধৱ আৰু আইমাতৃসকল আছে, পুৱাৰ পৰিৱেশ আমি অকণমান ৰাইজৰ কাৰণে আমি অকণমান যদি হৰিনামৰ ধ্বনি আমি শুনাব পাৰোঁ। শংকৰ শংকৰ মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ বোলাহে, শংকৰ শংকৰ মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ বোলাহে, হৰি নামৰে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদীহে, শংকৰ শংকৰ মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ বোলাহে, শ্ৰীমন্ত শংকৰে মাৰ ভাঙি দিলে অহে ব্ৰহ্মাণ্ডক ভেদিহে, শংকৰ শংকৰ মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ বোলাহে, হৰি নৱজিৰ কাটিলন্ত হাত শংকৰে জগত জুৰিহে, শংকৰ শংকৰ মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ বোলাহে, হৰি নামৰহে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদীহে, শংকৰ শংকৰ মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ বোলাহে, হৰি পুৰুষৰ তাহাৰ নিজৰ হৰি নামে মূৰ ধাৰাহে, শংকৰ শংকৰ মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ বোলাহে, কৃষ্ণ হৰি ৰাম ৰাম ৰাম, কৃষ্ণ হৰি ৰাম ৰাম বলিৰ পৰম জান হৰি নাম, কৃষ্ণ হৰি ৰাম ৰাম,
सारू को की बुला राम कृष्ण हरि राम कृष्ण हरि राम 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 कृष्ण हरि राम পৰা বিভিন্ন বয়সৰ আচলতে লোক ইয়ালৈ আহিছে আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিম মই কেইগৰাকীমান শিশু আছে তোমাৰ নামটো কি তোমাৰ ঘৰ নমস্কাৰ মোৰ নাম এই মহান অনুষ্ঠানটি অনুষ্ঠিত কৰাৰ মানস ইয়ালৈ আহিছে কেনেকুৱা লাগিছে ভাল লাগিছে তোমাৰ এই সমস্ত চৈতন্যমূৰ্তি বিষ্ণু বৈষ্ণৱ ভকত ভাগৱত তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী আকাশ সাহা উপবিষ্ট নমস্কাৰ মোৰ নাম শ্ৰী মৰম কোঁৱৰ ক'ৰ পৰা আহিছা প্ৰভু ভগৱন্তৰ চৰণতে সেই গুচি পঞ্চি জুই বুলাই ভাগি ছুটি অৰ্পণা কৰি ক'ৰ পৰা আহিছা ইয়ালৈ এই পাঠৰ আৰম্ভণিতে প্ৰভু ভগৱন্তৰ ৰ পৰা আচলতে বাপ বান্ধৱ আই মাতৃসকল আহিছে আমাৰ সৈতে এতিয়া এইখিনি মুহূৰ্তত প্ৰৱেশ কৰিছে মই প্ৰতি বছৰ আহি থাকে আমি ইয়ালৈ প্ৰত্যেক বছৰে আহোঁ ভাল লাগে আহি মানে আমি সকলোৱে মানে একত্ৰিত হৈ বাগানৰ পৰা আমি আহিছো বেদেতি বাগানৰ কি ক'ব বিচাৰিব ইয়ালৈ আহি বিষ্ণু মন্দিৰ আপোনালোকক আমি দেখুৱাইছো এয়া হৈছে ভোজনালয় পৰিৱেশ আৰু ইয়াত বিভিন্ন আচলতে যথেষ্ট সংখ্যক লোকে একেলগে বহি এসাঁজ খাব পাৰিব খুব সুন্দৰকৈ ইতিমধ্যে অস্থায়ী ভোজনালয় নিৰ্মাণ কৰিছে আৰু ইয়াতেই শেষৰ দিনাখন ভাওনা অনুষ্ঠিত কৰা হ'ব আমাৰ সৈতে দুগৰাকী আই মাতৃ আছে মই আপোনাৰ ওচৰলৈ আহিছো ক'ৰ পৰা আহিছে ইয়ালৈ বা কি ক'ব বিচাৰিব মই গহপুৰৰে হয় এই ক্ষেত্ৰত ইয়ালৈ বহুত দিনৰ পৰা আহিমকে চেষ্টা কৰি আছিলো আজি সৌভাগ্যক্ৰমে কপাল মুকলি হ'ল আৰু ইয়াত আহি বহুত ভাল লাগিছে কি ক'ব থানখনৰ বিষয়ে কি ক'ব বিচাৰিব থানখনৰ বিষয়ে মই ইমান অভিজ্ঞ নহয় মই এতিয়ালৈকে দুবাৰ আহিছো প্ৰথমতে এবাৰ আহিছিলো তেখেতে তাত পৰামৰ্শ দিয়া মতে মই সেইটোকে আজি কৰিবলৈ আহিলো তেখেতৰ শ্ৰীচৰণত শৰাই এভাগ দিবলৈ কৈছিলে দিলোহি তাকে মনটো বহুত ভাল লাগিছে আজি বহুত প্ৰজা দেখিছো আনন্দ লাগিছে আহি মই আপোনাৰ ওচৰলৈ আহিছো আপুনি ক'ৰ পৰা আহিছে বা কি ক'ব কেনেকুৱা অনুভৱ আজি ইয়ালৈ নমস্কাৰ জয় গুৰু শংকৰ মই ইয়াৰে বৰিগাঁৱৰ আহিছোঁ আগতে দুবাৰ তিনিবাৰমান আহিছোঁ কিন্তু তেখেতৰ আহি মানে ইমানেই ভাল লাগিছে যে নাহিলে নিজকে কিবা দুখী দুখী অনুভৱ হয় আৰু তেওঁ এভাগ শৰাই দিব কৈছিলে সেই শৰাই ভাগো আজি ভাগৱততে দিবলৈ কৈছিলে গতিকে আজি আহিছোঁ তেওঁৰ শ্ৰীচৰণত শৰাই ভাগ দিছোঁ আৰু জয় গুৰু শংকৰ শ্ৰীকৃষ্ণ নিশ্চিতভাৱে এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা আহিছে এইসকল এনেধৰণে ভকত বৈষ্ণৱসকলক আপ্যায়নৰ কাৰণে এইসকল মহিলাসকল ব্যস্ত হৈ আছে মই আপোনাৰ ওচৰলৈ আহিছো ৰাইজক অন্নমুঠি খুৱাবৰ কাৰণে আপোনালোকে পাচলিকতাত ব্যস্ত কি ক'ব কিমান কেনেকুৱা অনুভৱ আমাৰ এই ধেনুধৰা গাঁৱৰ বিষ্ণু থানৰ বাপ জনাৰ হেৰিয়াতে আমাৰ প্ৰতি বছৰে চ'ত মাহৰ আমাৰ হেৰি ভাগৱত পাঠ হয় তাত আমি সকলোৱে ওতঃপ্ৰোতভাৱে জড়িত হৈ পেলাই অন্ন খোৱাৰ ব্যৱস্থা আমাৰ আছে তাৰ কাৰণে আমি আজি গুটি আলু কাটি আছো আৰু আমাৰ বাপজনসকলে সেয়া বনাই আছে গতিকে আমি যিমান সকল ভকত বৈষ্ণৱ আহে দূৰ দূৰণিৰ পৰা সকলোকে আমি শুশ্ৰূষা সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে আমি এয়া প্ৰচেষ্টা চলাই আৰু এনেধৰণে আচলতে আমি কিছু আগলৈ যাম আৰু এনেধৰণে ভকত বৈষ্ণৱসকলক আদৰিবৰ কাৰণে এয়া আই মাতৃসকল ব্যস্ত হৈ আছে ভোজনালয়ত তেওঁলোকে আচলতে খাদ্য সম্ভাৰত ব্যস্ত হৈ আছে আমি ভোজনালয়ৰ ভিতৰলৈ আমি সোমাই আহিছো আৰু ইয়াত আপ্যায়নৰ কাৰণে এনেধৰণে এতিয়া খাদ্য বনাই থকা হৈছে এগৰাকী ভকত আছে মই আপোনাৰ ওচৰলৈ আহিছো এতিয়ালৈকে অন্ন আপোনালোকে হৈ গৈছে কি বনাইছে আজি ৰাইজে ৰাতিপুৱা যিসকল ভকত বৈষ্ণৱে মানে জলাৰোহণ কৰি ইয়াত পালেহি তেওঁলোকক খিচিৰি খোৱা হ'ল খিচিৰি প্ৰসাদ তাৰপিছত এতিয়া দুপৰীয়াৰ কাৰণে ভকত বৈষ্ণৱৰ কাৰণে এয়া আমি আয়োজন কৰিছোহে দালি হ'ব গুটি আলু ভাজি এটা হ'ব
আৰু মানে মিক্স ভাজি এখন হ'ব, তাৰপিছত ভাত হ'ব। আজি খুব সুন্দৰভাৱে ইতিমধ্যে এয়া ভকতসকলক আপ্যায়নৰ কাৰণে ভোজনালয়ত এনেধৰণে ব্যস্ত হৈ আছে যিসকল দেউৰী। মই আপোনাৰ ওচৰলৈ আহিছো, কিমানমান ৰাইজক খুৱাবৰ কাৰণে আপোনালোকে অন্নৰ যোগান কৰিছে? 4-500। হয়, কি ক'ব আজি ৰাইজে ভাত সাজত কি তেওঁলোকে খাব পাৰিব, সোৱাদ ল'ব পাৰিব? সেইজনে কৈছে নহয়। আপোনাৰ ঘৰ প্ৰতি বছৰে আহে ইয়ালৈ? কি ক'ব বিচাৰিব অনুষ্ঠানটোৰ বিষয়ে? ঠিকে আছে, ভালে পাইছে। শ্ৰী শ্ৰী বিষ্ণুথান ভাগ আচলতে এগৰাকী মহিলাই বহু বছৰৰ পৰা তেওঁ যি ৰাতিপুৱাৰ ভাগত হওক, সন্ধিয়াৰ ভাগত হওক, যি আচলতে পৰিচালনা বা চাফ চিকুণ কৰিব লাগে নামঘৰ ভাগৰ দায়িত্বত, থান ভাগৰ দায়িত্বত এগৰাকী মহিলা আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কিমান বছৰৰ পৰা এই থান ভাগি আপুনি প্ৰতিপাল কৰি আছে? 6 বছৰতকৈ বেছি, 7 বছৰমান হ'ল। কিমান সময়ত আপুনি থান ভাগ? 6টাত আহোঁ। 6টাত আহে। কি কৰা হয়? ঠাই মুচোঁ, চাকি বাতি ধুওঁ, আকৌ কেতিয়াবা প্ৰভু নহ'লে চাকিও জ্বলাওঁ, তেনেকৈ কৰি থাকোঁ। হয়। আপোনাৰ ঘৰ ইয়াতে? ইয়াত এইখন